ঋতুস্ৰাৱৰ সময়ত কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে তাৰ বিষয়ে তোমালোকে ইউজ কৰা টেপখন খুলি ছাইডত থলা তাৰপিছত আমি ইউজ হোৱা টেপখন আমি কেনেকৈ ধৰণে ডাষ্টবিনত পেলাব লাগে এনেকৈ কৰি ল'বা এইফালেতো আমাৰ বীজাণুসমূহ লাগি আছে নহয় জানো তাৰপিছত আমি টেপসমূহ এনেকৈ ধৰণে কৰি আমি এনেকৈ ফ'ল্ড কৰিম এইটো ফ'ল্ড কৰি আমি ডাষ্টবিনত পেলাব লাগে বুজি পালা নহয় তোমালোকে সদায় তোমালোকে এনেকৈ ধৰণে পেডসমূহ পেলাবা আৰু য'তে ত'তে যদি আমি পেডসমূহ পেলাওঁ তেতিয়া কি হ'ব কুকুৰ বা মেকুৰীয়ে খাব নহয় জানো তাৰ ফলত কি হ'ব আমাৰ বেমাৰ হ'ব মাখিও পৰিব পাৰে মাখি চাখি পৰিব নহয় জানো সেইবাবে আমি সদায় পেডসমূহ ভালদৰে ধুনীয়াকৈ ৰেপ কৰি কিনে তাৰপিছতে আমি ডাষ্টবিনত পেলাব লাগে আৰু ভাল আমি সেই প্ৰাইভেট এৰিয়াত আমি কেতিয়াও চাবোন বা এনেকুৱা ধৰণৰ আজিকালি বজাৰত সুগন্ধি ধৰণৰ পদাৰ্থ বহুত ওলাইছে ৰোল অন টাইপৰ ভাল ধুনীয়া গোন্ধাবৰ কাৰণে সেনেকুৱা ধৰণৰ আমি বস্তু লগাব নালাগে কিয়নো আমাৰ নিজৰ কাৰণে সময়ত কেনেধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলিব লাগে আৰু কেনেধৰণে মানসিক দিশত সঁহাৰি জনাব লাগে এই বিষয়ে ক'লে এতিয়া মই তোমালোকক খাদ্য সম্ভাৰৰ দিশৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ আচলতে যিহেতু মাহেকীয়াৰ সময়ত এগৰাকী মহিলাৰ শৰীৰৰ পৰা বহুতো তেজ ক্ষয় হয় গতিকে সেই সময়ত মহিলাগৰাকী বহুত দুৰ্বল হৈ থাকে নহয় জানো সেইকাৰণে এই সময়ত মহিলাগৰাকীক আমি ভাল খাদ্য খাবলৈ দিয়া উচিত বা খোৱা উচিত ভাল খাদ্য যেনে ভিটামিন এ যুক্ত খাদ্য ভিটামিন এ আচলতে আমি সকলো ধৰণৰ পকা অমিতা পকা আম ৰঙালাও বিলাহী গাজৰ বিট ইত্যাদি আৰু ভিটামিন বি যুক্ত খাদ্য ভিটামিন বি যুক্ত খাদ্য যেনে লাও কোমোৰা তিয়ঁহ কল আপেল ইত্যাদি আৰু ভিটামিন চি যুক্ত খাদ্য ভিটামিন চি আমি কিহত পাওঁ তোমালোকে জানানে কোনোবা ক'ব পাৰিবা আমি সদায় খায়ে থাকো ভাতৰ লগত নেমু বিলাহী মৌচুমী টেঙা কৰ্দৈ ঔটেঙা ইত্যাদি আমি প্ৰচুৰ পৰিমাণে ভিটামিন চি পাওঁ গতিকে আমি ভিটামিন চি যুক্ত খাদ্য খোৱা উচিত আৰু ভিটামিন ডি যুক্ত খাদ্য আৰু ভিটামিন ডি আমি মেইনকৈ ক'ৰ পৰা পাওঁ তোমালোকে জানানে সূৰ্যৰ পোহৰ গোটেই দিনটোৰ সূৰ্য পোহৰটোৰ পৰা পাওঁনে এটা পাৰ্টিকুলাৰ টাইমৰ সূৰ্য পোহৰৰ পৰা পাওঁ জানা তেতিয়াৰ পৰা ৰাতিপুৱা কিমান সময় নহয় ৰাতিপুৱা সূৰ্য উদয়ৰ প্ৰথম ৪৫ মিনিটৰ যিটো সূৰ্যৰ ৰশ্মি তাৰ পৰাহে আমি ভিটামিন ডি পাওঁ গতিকে আমি সদায় ৰাতিপুৱা সোনকালে শুই উঠিব লাগে আৰু সেই সূৰ্যৰ ৰশ্মি আমি গাত ল'ব লাগে তেতিয়া আমি প্ৰচুৰ পৰিমাণে ভিটামিন ডি পাওঁ আৰু ভিটামিন ডি যুক্ত খাদ্য যেনে কল কণী মাংস দৈ কাঠফুলা ইত্যাদি আৰু ভিটামিন কে যুক্ত খাদ্য ভিটামিন কে আমি কিহত পাওঁ জানা পালেং শাক লাই শাক খুতুৰা আৰু বিট মানে মটৰ গুটি ইত্যাদিৰ পৰা আমি ভিটামিন কে পাওঁ আৰু ভিটামিন ই যুক্ত খাদ্য ভিটামিন ই আমি বাদাম যুক্ত খাদ্যৰ পৰা পাওঁ যেনে আভোকাডো আলমণ্ডছ ৱালনাটছ বাদাম তাৰ পাছতে ৰঙালাওৰ যিবোৰ গুটি বা যিকোনো শস্যজাতীয় বস্তুৰ পৰা আমি ভিটামিন ই পাওঁ আৰু কেলছিয়াম যুক্ত খাদ্য যেনে গাখীৰ মাছ মাংস ইত্যাদি আৰু মেগনেছিয়াম যুক্ত খাদ্য মেগনেছিয়াম আচলতে আমাৰ শৰীৰৰ কাৰণে শৰীৰৰ মাসল কন্ট্ৰাকচনত সহায় কৰে আৰু আমাৰ ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰি ৰাখে গতিকে আমি মেগনেছিয়াম যুক্ত খাদ্য মাহেকীয়াৰ সময়ত বিশেষকৈ খোৱা উচিত যেনে ডাৰ্ক চকলেট খোৱা নে নোখোৱা মাহেকীয়াৰ সময়ত ছোৱালীবিলাকে চাবাচোন তোমালোকে যেতিয়া তোমালোকৰ পেট বিষ হ'ব খুব বেছি তোমালোকে যদি ডাৰ্ক চকলেট খাই দিয়া তোমালোকৰ পেটৰ বিষটো অটোমেটিক কমি আহিব খাই চাবা এবাৰ আৰু ভিটামিনখিনি কথা ক'লোৱে মই এতিয়া আহিছো মই আইৰণযুক্ত খাদ্যৰ কথা ক'বলৈ আইৰণযুক্ত খাদ্যবোৰ আচলতে আমাৰ একেবাৰে লোকেলি এভেইলেবল যেনে কচু ঢেকীয়া ঔটেঙা পচলা কাচকল ইত্যাদি আমলখি
মানে যিসমূহ মানে শাক পাচলিয়ে হওক বা ফল মূল হওক কাটিলে যিসমূহ কলা পৰি যায় সেইসমূহৰ পৰা আমি প্ৰচুৰ পৰিমাণে আইৰণ পাম আশা কৰোঁ তোমালোকে মাহেকীয়াৰ সময়ত ভাল ভাল খাদ্য খাবা নিজৰ যতন ল'বা